ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। অৰুণোদয় আঁচনিৰ কোনসকল মানুহে KYC কৰিব লাগিব। তো এই ভিডিঅ'ত আপোনালোক দেখুৱাম যে কোনসকল মানুহে KYC কৰিব লাগিব আৰু কোনসকল মানুহে কৰিব নালাগে। তো যিসকল মানুহে আগতে KYC কৰি থৈছে এই সকল মানুহে KYC কৰিব নালাগে, আৰু যিসকলে KYC এতিয়ালৈকে কৰিব পৰা নাই এই সকল মানুহে আপোনালোকে KYCটো কৰিব লাগিব। তো KYC কৰিলেহে আপোনালোকে একেলগতে আপোনালোকে লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা। অৰুণোদয় হিতাধিকাৰীসকলেও কিন্তু আপোনালোকে এই KYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে 8,000 টকাৰ পৰা কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব। তো বহুত মানুহে কিন্তু এতিয়ালৈকে অৰুণোদয় 3.0 যিখন আঁচনি আছে এই আঁচনিখন কিন্তু বহুত মানুহে কিন্তু আগতে লাভ কৰি আছিল টকা। তো এতিয়া কিন্তু 3-4টা কিস্তি টকা পোৱা বন্ধ হৈ গৈছে। এই সকল মানুহে কিন্তু আপোনালোকে এই KYC সম্পূৰ্ণ কৰিব লাগিব। সম্পূৰ্ণ কৰিলেহে আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে একেলগতে 8,000 টকা লাভ কৰিব পাৰিব। কেনেকৈ আপোনালোকে কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। হৈ আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আচলতে যিসকল অৰুণোদয় 2.0 আৰু অৰুণোদয় 3.0 যিসকল বেনিফিচিয়াৰী আছে এই সকল বেনিফিচিয়াৰী সকলোকে ই KYC কৰিব নালাগে। কিছু মানুহেহে ই KYCটো সম্পূৰ্ণ কৰিব লাগিব। সম্পূৰ্ণ কেনেকৈ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। মোবাইল স্ক্ৰীনত আপোনালোকে চাই থাকিব। তো সম্পূৰ্ণ তথ্য আপোনালোকে জানিব পাৰিব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। মতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ইয়াতে আপোনালোকে লিখিব আধাৰ লিংক ষ্টেটাছ। এনেকৈ আপোনালোকে লিখি ইয়াতে চাৰ্চ কৰিব। তো প্ৰথম যিখন লিংক আছে এই লিংকত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। তো আপোনালোকে তললৈ আহিব, অকণমান তললৈ আহিব। ইয়াতে চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নেক্সট আন এটা পেজ অপেন হ'ব। আপোনালোকৰ সন্মুখত এনেকুৱা পপ এটা আহিব। ইয়াতে ক্ল'জত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম আপোনালোকে কেপচাটো ইয়াতে এণ্টাৰ কৰিব। B6TDF এনেকৈ দি কিনে আপোনাৰ কেপচাটো দি কিনে লগ ইন উইথ OTP ইয়াতে ক্লিক কৰিব। তো আপোনালোকৰ ৰেজিষ্টাৰ যিখন মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ সৈতে এই মোবাইলত এটা OTP আহিব। তো OTPটো এতিয়ালৈকে অহা নাই। OTPটো আহিছে, মই ইয়াতে এণ্টাৰ কৰি দি আছোঁ। OTPটো হ'ল 684555 তো ইয়াতে লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পপ-আপ এটা আহিব। তো ইয়াতে ক্ল'জ কৰি দিব। তো ইয়াতে তললৈ আহিব। তো ইয়াতে বেংক ছেভিং ষ্টেটাছ, তো ইয়াতে আপুনি ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব, যিহেতু আপোনালোকৰ নেটৰ ওপৰত ডিপেণ্ড কৰি এই ৱেবছাইটটো কাম কৰি আছে। তো ইয়াতে চাব পাৰিছে ইয়াতে টেকনিকেল ইৰ'ৰ দেখুৱাইছে। তো আকৌ একবাৰ মই ট্ৰাই কৰি আছোঁ। তো ইয়াতে মই আকৌ একবাৰ ট্ৰাই কৰি আছোঁ। ইয়াতে চাব পাৰিছে ইয়াতে
আধাৰ কাৰ্ড নম্বৰ, ইয়াতে বেংক নেম চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইয়াতে বেংক সিডিং এক্টিভ হৈ আছে, ইয়াতে লাষ্ট আপডেট তো ইয়াতে 5/1/2026 ইয়াতে মানে লিংক কৰা হৈছে। তো আপোনালোকৰ লিংক আছে নে নাই আপোনালোকে এনেকৈ চেক কৰিব পাৰিব, আৰু যিসকলৰ লিংক নাই এইসকলে কেনেকৈ লিংক কৰিব সেয়া মই আপোনালোক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমতে। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, চালেহে আপোনালোকে সকলো সমস্যাবোৰ সমাধান কৰিব পাৰিব। আহক সেইটো কেনেকৈ আপোনালোকে চাব মই দেখুৱাই দি আছোঁ। টাইপ কৰিব npci.org, তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন, তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ, এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব, আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটোত দিব, দি কিনে ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব, আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব, আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক, আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক, আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব, বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকুৱাই আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ একাউণ্টটো নিজে কৰিব পাৰিব।